বাণী নম্বৰ 1 সংকটত হনুমানৰ নামেই সৰ্বশ্ৰেষ্ঠ অস্ত্ৰ যি ৰাম আৰু হনুমানক বিশ্বাস কৰে তেওঁৰ বাবে অসম্ভৱ একো নাই। বিনয়ে প্ৰকৃত শক্তিৰ পৰিচয় সৎকামে সদায় জয় লাভ কৰায় মন পবিত্ৰ হ'লে ঈশ্বৰে সদায় সহায় কৰে। সাহস আৰু শ্ৰদ্ধা থাকিলে সকলো বাধা ভাঙি যায়। অহংকাৰ ত্যাগ কৰিলে জীৱন সফল হয়। সৰল হৃদয়ত ঈশ্বৰ বাস কৰে। বাণী নম্বৰ 9 হনুমানৰ নাম কলিযুগৰ ৰক্ষা কৱচ। 10 সঁচা ভক্ত কেতিয়াও অকলশৰীয়া নহয়। বাণী নম্বৰ 11 পৰিশ্ৰমেই সফলতাৰ মূল মন্ত্ৰ। বাণী নম্বৰ 12 ভগৱানৰ ওপৰত আস্থা ৰাখা। 13 ভয় মানে মনৰ দুৰ্বলতা। 14 সৎ পথত থাকিলে ঈশ্বৰে ৰক্ষা কৰে। বাণী নম্বৰ 15 দয়া আৰু সহানুভূতি মানুহৰ সৰ্বশ্ৰেষ্ঠ গুণ। 16 যি নিজক জয় কৰে সেয়া সৰ্বশ্ৰেষ্ঠ বীৰ। 17 বিশ্বাসেৰে সকলো দুখ পাৰ কৰিব পাৰি। বাণী নম্বৰ 18 মনোবল থাকিলে পৰ্বতো লংঘন কৰিব পাৰি। ধৈৰ্যই সফলতাৰ দুৱাৰ খুলি দিয়ে। বাণী নম্বৰ 20 ঈশ্বৰৰ নাম স্মৰণে সকলো পাপ নাশ হয়। বাণী নম্বৰ 21 সৎ চিন্তাই জীৱন উন্নত কৰে। 22 শুদ্ধ মনেই প্ৰকৃত পূজা। 23 সঁচা ভক্তি কেতিয়াও বিফল নহয়। বাণী নম্বৰ 24 ঈশ্বৰৰ আশীৰ্বাদে সকলো সহজ হয়। 25 সৎ কামে সদায় শান্তি দিয়ে। 26 মনৰ শক্তিয়ে শৰীৰকো শক্তিশালী কৰে। বাণী নম্বৰ 27 বিশ্বাস থাকিলে ভয় নাই। 28 ৰামৰ দাস হৈ থকাটোৱে গৌৰৱ। 29 কষ্টই মানুহক শক্তিশালী কৰে। বাণী নম্বৰ 30 ভক্তি মানেই আত্মসমৰ্পণ। 31 সৎ জীৱনেই সৰ্বশ্ৰেষ্ঠ পূজা। 32 ধৈৰ্য আৰু সাহসে জীৱন জয় কৰিব পাৰি। বাণী নম্বৰ 33 ঈশ্বৰ সদায় সৎলোকৰ সৈতে থাকে। 34 অহংকাৰে পতনৰ মূল কাৰণ। 35 বিনয়ী মানুহেই সৰ্বাধিক শক্তিশালী। বাণী নম্বৰ 36 ভক্তিতেই মুক্তি আছে। 37 মনত বিশ্বাস ৰাখা পথ নিজেই মুকলি হ'ব। 38 সৎ কামৰ ফল সদায় মিঠা হয়। 39 ঈশ্বৰ নামেই সৰ্বশ্ৰেষ্ঠ ঔষধ। 40 ভয়ক জয় কৰাটোকেই প্ৰকৃত সাহস। 41 যি ঈশ্বৰক স্মৰণ কৰে তেওঁক ঈশ্বৰে নাপাহৰে। 42 মনোবলেই সৰ্বশ্ৰেষ্ঠ অস্ত্ৰ। 43 ভক্তিৰ শক্তিতেই সকলো সম্ভৱ। 44 ঈশ্বৰ বিশ্বাসে জীৱন আলোকিত কৰে। 45 ধৈৰ্যই সকলো সমস্যা সমাধান কৰে। 46 সৎ পথত চলা ভয় নকৰিবা। 47 জীৱনত সঁচা হোৱা ঈশ্বৰ তোমাৰ লগত থাকিব। 48 দুখত ধৈৰ্য ৰাখা সুখ আহিবই। 49 সৎ মনেই ঈশ্বৰক পোৱা পথ। 50 জয় শ্ৰীৰাম নামেই সকলো শক্তিৰ উৎস। ধন্যবাদ। জয় শ্ৰী হনুমান।